আপোনালোকক জনাবলৈ পাই খুব দুখেৰে জনাওঁ যে যোৱা 31 জুলাই তাৰিখে মই যেহেতু দৈনিক জনমভূমি চফাই এগৰাকী নিজা প্ৰতিবেদক আৰু অভয়পুৰ সংৰক্ষিত বনাঞ্চলত যি বেদখল আজি প্ৰায় 20-25 বছৰ ধৰি চলি আছে আৰু আমি নিতৌ এই ধৰণৰ বেদখলৰ ওপৰত আমি সংবাদ পৰিৱেশন কৰি আহিছোঁ। এফালৰ পৰা নগা আগ্ৰাসন লগতে বেদখল লগতে স্থানীয় বহুতো লোকে বহুতো চাহ বাগিচা মালিকেই হওক বা বিভিন্ন ধৰণৰ লোকে বহু শ বিঘা মাটি বেদখল কৰি সংৰক্ষিত বনাঞ্চলখন ইতিমধ্যে সংকুচিত কৰি তুলিছে, লগতে বনভূমিসমূহ সম্পূৰ্ণ ধ্বংস কৰি তুলিছে। এই ক্ষেত্ৰত যিহেতু আমি সংবাদকৰ্মী হিচাপে স্থানীয় সাংবাদিককৰ্মী হিচাপে বিভিন্ন সময়ত সংবাদ পৰিৱেশন কৰি আহিছোঁ আৰু এতিয়াও পুনৰ যিহেতু বৰ্তমান অসমৰ চাৰিওদিশে উচ্ছেদৰ এক অভিযান চলাইছে অসম চৰকাৰে, আৰু সেয়েহে আমি এই সুবিধাতে আমি অভয়পুৰ সংৰক্ষিত বনাঞ্চলখনো যাতে আমি স্থানীয় সচেতন যুৱক হিচাপে লগতে এগৰাকী সংবাদকৰ্মী হিচাপে যাতে অভয়পুৰ সংৰক্ষিত বনাঞ্চলখনো যাতে আমি বেদখল মুক্ত কৰিব পাৰোঁ, তাৰ কাৰণে যোৱা 31 জুলাই তাৰিখে মই এটা সংবাদ পৰিৱেশন কৰিছিলোঁ জনমভূমি কাকতত। আৰু এই জনমভূমি কাকতত নিউজটো প্ৰকাশ হোৱাৰ 24 ঘণ্টাৰ পিছতে এই বনাঞ্চলৰ কাষৰে চিংলু পথাৰৰ এজন যুৱক তথা বিজেপি এগৰাকী নেতা যুৱ মৰ্চাৰ উপসভাপতি গুণ বৰাদেৱে কালি নিশা প্ৰায় 9:45 বজাত মোক তেখেতে ভাবুকি প্ৰদান কৰিছে, লগে লগে তেখেতে হত্যাৰ ভাবুকি দিছে, লগতে এইটো কথাও কৈছে যে নিউজ কিয় কৰিব লাগে, কাক সুধি নিউজ কৰিছিলি, তেনেকুৱা ধৰণৰ নিউজ কিয় কৰিব লাগে আমাক নুসুধাকৈ বা তেনেকুৱা ধৰণৰ কথা কৈছে। আৰু তেখেতক আমি জনাত আমি কোনো স্থানীয় লোকৰ বা আমাৰ লোকৰ বিৰুদ্ধে আমি নিউজ কৰা নাই। আমি অভয়পুৰ সংৰক্ষিত বনাঞ্চলখন যিহেতু বেদখলমুক্ত হোৱাটো বিচাৰোঁ, ৰক্ষা পোৱাটো বিচাৰোঁ, আৰু সেই ক্ষেত্ৰত এনেধৰণে আমাৰ সংবাদকৰ্মীসকলক যি মৃত্যু ভাবুকি দিছে, লগতে আমি সেই ক্ষেত্ৰত যথেষ্ট আমাৰ জীৱন আৰু নিৰাপত্তা অনিশ্চয়তাত ভুগিছোঁ। এই ক্ষেত্ৰত চৰকাৰে বিশেষকৈ এই নিৰাপত্তাৰ ক্ষেত্ৰত আমাৰ সাংবাদিকসকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত কি ভূমিকা গ্ৰহণ কৰে বা তেখেতসকলক আমি এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জনাইছোঁ। আৰু লগতে যি বেদখলকাৰীসকল আছে, যিসকল বেদখল আছে, বেদখলকাৰীসকলক আমি মুক্ত কৰিবলৈ আহ্বান জনাইছোঁ। হয়, আৰু এই সমগ্ৰ ঘটনা সম্পৰ্কত আজি তেখেতৰ গুণ বৰা আৰু এগৰাকী হিতেশ বৰগোহাঁই নামৰ সেইগৰাকীয়ে মোক মেছেঞ্জাৰৰ সৈতে নানা ধৰণৰ অপমানসূচক বক্তব্য দিয়াৰ লগতে ভাবুকি দিছে। দুয়োজনৰ বিৰুদ্ধে আজি মই চফাই আৰক্ষী চকীত মৃত্যুৰ ভাবুকি দিয়া সন্দৰ্ভত মই এজাহাৰ দাখিল কৰিছোঁ। দৈনিক জনমভূমি কাকতৰ সংবাদদাতা কপিল চেতিয়াই যি বেদখল মুক্ত কৰিবৰ বাবে সংবাদ পৰিৱেশন কৰিছিল, আৰু সেই সংবাদ কৰাৰ বাবে বেদখলকাৰী তথা বিজেপি নেতা গুণ বৰাই যি পানে মৰা ভাবুকি দিছে, এই কাৰ্যক চৰাইদেউ জিলা আপকৈ আমি তীব্ৰ গৰিহণা দিছোঁ। আৰু এই ক্ষেত্ৰত বিশেষকৈ ইতিমধ্যে আমি সদল বলে আহি আমি সকলোৱে কেৱল আপকো নহয়, চৰাইদেউ জিলাৰ সকলো সাংবাদিক সংগঠনৰ বিষয়ববীয়াসকল আহিছে, ইয়াত এজাহাৰ দাখিল কৰিছে। আৰু গুণ বৰাৰ ক্ষেত্ৰত আৰক্ষীয়ে ব্যৱস্থা ল'ব নিশ্চয় আমি আশাবাদী, আৰু মুখ্যমন্ত্ৰীলৈ এই বিষয়ে নিশ্চয় আমি পঠিওৱাৰ ব্যৱস্থা কৰিম। কিন্তু ইয়াৰ অতিকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল কি যে বেদখল মুক্ত কৰিবৰ বাবে সাংবাদিকে বাতৰি কৰা হৈছে, মুখ্যমন্ত্ৰীয়ে স্বয়ং আচলতে বেদখল মুক্ত কৰিব সমগ্ৰ ৰাজ্যত উচ্ছেদ অভিযান চলাই আছে। তেনে সময়তে আচলতে আমি জানিব পাৰিছোঁ যিজন গুণ বৰাই নিজে বেদখল কাৰ্যত জড়িত হৈ পৰিছে। আৰু তেনে ব্যক্তিক বিজেপিৰ এজন নিজকে ডাঙৰ নেতা বুলি কোৱা যিজন ব্যক্তি গুণ বৰাৰ ক্ষেত্ৰত বিশেষকৈ প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈ ইয়াত আছে, লগতে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আছে, তেওঁলোকে তেওঁৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব এইটো লক্ষণীয় হ'ব। কিন্তু আমি চৰাইদেউ জিলা আপকোৰ লগতে আমি চৰাইদেউ জিলাৰ বাকী সংগঠনসমূহে কিন্তু এই গুণ বৰাৰ বিৰুদ্ধে আমি প্ৰতিবাদ আমি কৰি যাম, আৰু তেওঁৰ বিৰুদ্ধে যদি কোনো ব্যৱস্থা নলয় তেতিয়াহ'লে ইয়াতকৈ আমি জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। এই সময়ত আচলতে অসম চৰকাৰে সংৰক্ষিত বনাঞ্চলৰ পৰা আৰম্ভ কৰি আমাৰ চৰ অঞ্চলত বিভিন্ন লোকে যি অবাধ বেদখল কৰি আচলতে ৰাজত্ব কৰি আছে, সেই সময়ত যি উচ্ছেদ অভিযান চলাই আছে, ঠিক তেনে সময়তে আমাৰ চফাই সংবাদদাতা দৈনিক জনমভূমিৰ তেখেতে এটা বাতৰি কৈছিল অভয়পুৰ সংৰক্ষিত বনাঞ্চলক লৈ, আৰু এই বাতৰিটোক লৈ কি কাৰণত আচলতে নিজৰ চৰকাৰকে বিৰোধিতা কৰাৰ দৰে উচ্ছেদ অভিযান চলাব যাতে নোৱাৰে, তেনেধৰণৰ এটা মন লৈ আচলতে কিয় বাতৰি কৰিব লাগে, এই বুলি আচলতে বিজেপি নেতাই যি আমাৰ সংবাদকৰ্মীক হত্যাৰ ভাবুকি দিছে, হাত ভৰি ভাঙি যি স্থানতে পায় সেই স্থানতে হত্যাৰ ভাবুকি দিছে, এই কাৰ্যক আমি চৰাইদেউ প্ৰেছ গিল্ডে তীব্ৰ গৰিহণা দিছোঁ। আমি তৎকালে এনে অপৰাধীৰ বিৰুদ্ধে আচলতে অসম চৰকাৰক, আৰক্ষী প্ৰশাসনক আমি কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছোঁ। যদি সংবাদকৰ্মীৰ ওপৰত হোৱা এই যি ভাবুকি, এই ভাবুকিৰ প্ৰতি যদি চৰকাৰে বা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে আমি সমগ্ৰ চৰাইদেউ জিলাৰ সংবাদকৰ্মীসকল একগোট হৈ ভৱিষ্যত দিনত আমি ৰাজপথত আন্দোলনত নামিবলৈ বাধ্য হ'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।